নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত আজি কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্যন লৈ আহিছোঁ। ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্যন হয়। আপোনালোক ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই যোৱা আৰু গোটেই ভালদৰে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই যোৱা, আপোনালোক বুজি পাব। কোৱেশ্যন বেছি দেৰি নকৰি অতি সোনকালে দেখুৱাই আছোঁ, ভিডিঅ'টো চাই যোৱা। 1 নম্বৰ কোৱেশ্যন, ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে? এইটোৰ এনচাৰ হৈছে 12জন। এনচাৰ ডি, চি নম্বৰটো হয় 12জন। নেক্সট কুৱেশ্যনটো চোৱা, ভাৰতীয় সংসদৰ উচ্চ সদনখনৰ নাম কি? এইটো হৈছে ৰাজ্যসভা। ভাৰতীয় সংসদ উচ্চ সদনখনৰ নাম হৈছে ৰাজ্যসভা। আৰু 3 নম্বৰ কুৱেশ্যনটো চোৱা, বি নম্বৰ এনচাৰ হয়। 3 নম্বৰ কুৱেশ্যন হৈছে, সামৰিক বাহিনীৰ মুখ্য সেনাধ্যক্ষ কোন আছিল? সামৰিক বাহিনীৰ মুখ্য সেনাধ্যক্ষজনৰ নাম হ'ল ৰাষ্ট্ৰপতি। ইয়াত মুখ্যমন্ত্ৰী আছে, এনচাৰ আছে চি2। এইটো হয় বি2 এনচাৰ হয়, ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটো চোৱা, অসমৰ ৰাজ্যসভাৰ আসন কেইখন? এইটোতো সকলোৱে জানা, আৰু যিসকল নাজানা ভালদৰে চাই যোৱা। 7খন হৈছে অসমৰ ৰাজ্যসভাৰ আসন। নেক্সট কুৱেশ্যনটো চোৱা, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অসম চুক্তি 1985 চনৰ 15 আগষ্টত স্বাক্ষৰিত হৈছিল। এইটো এনচাৰ আছে ডি নম্বৰটো এনচাৰ। আৰু তাৰপিছৰ কুৱেশ্যনটো চোৱা, ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ অধ্যক্ষ কোন? এইটো অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী হৈছে ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ অধ্যক্ষ। এইটো হৈছে বি নম্বৰ এনচাৰ কি হয়? এইটো বি2 হয় এনচাৰ, প্ৰধানমন্ত্ৰী। আৰু তাৰপিছত চোৱা, অসমৰ সৰ্বাধিক চাহ বাগিচাখনৰ থকা জিলাখনৰ নাম কি? এইটো হৈছে এনচাৰ শিৱসাগৰ। শিৱসাগৰত অসমৰ আটাইতকৈ বেছি চাহ বাগিচা আছে। শিৱসাগৰটো হয় ৰাইট এনচাৰ। তাৰপিছত চোৱা, তলৰ কোনখন চহৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত নহয়? মানে ব্ৰহ্মপুত্ৰৰ ওচৰত কোনখন নদী নহয় এইটো চোৱা। গুৱাহাটী, তেজপুৰ, ধুবুৰী, নলবাৰী। এইটো গুৱাহাটীতো আছে ব্ৰহ্মপুত্ৰ, আৰু তেজপুৰতো আছে, আৰু ধুবুৰীতো আছে। এইটো এনচাৰ হয়, সঠিক এনচাৰ হৈছে নলবাৰী, ডি2 হয়। তাৰপিছতটো চোৱা, অসমৰ কোনখন চহৰত কয়লা সংগ্ৰহালয় আছে? কয়লা সংগ্ৰহ ক'ত আছে সংগ্ৰহালয়? এইটো হৈছে অসমৰ মাৰ্ঘেৰিটাত। গুৱাহাটীত নাই, এইটো দুলিয়াজান নহয়, মাৰ্ঘেৰিটাত হয়। এনচাৰ চি2 হয় ৰাইট এনচাৰ। তাৰপিছত কুৱেশ্যনটো চোৱা, হিন্দু মুছলমানৰ মহামিলন তীৰ্থস্থান বুলি অসমৰ কোন ঠাইক কোৱা হয়? মাজুলী, হাজো, তেজপুৰ, শিলচৰ। এইটো সঠিক উত্তৰ হৈছে হাজোক। উত্তৰটো হৈছে হাজো, চি নম্বৰ এনচাৰ হয়। এইটো হাজো হৈছে হিন্দু মুছলিমৰ মহামিলনৰ তীৰ্থস্থান। আৰু তাৰপিছত কুৱেশ্যনটো চোৱা, অসমৰ কোন ঠাইত ঐতিহাসিক মহামায়া থান আছে? তেজপুৰ, গুৱাহাটী, নলবাৰী আৰু বিলাসীপাৰা। এইটো সঠিক আছে ধুবুৰী জিলাৰ বিলাসীপাৰাত এইটো মহামায়া থান আছে। তাৰপিছত কুৱেশ্যনটো চোৱা, ৰঞ্জী ট্ৰফী কি খেলৰ লগত জড়িত? ফুটবল খেলত, ক্ৰিকেট খেলত, ভলীবল, হকী খেলত। এইটো সঠিক এনচাৰ হৈছে ক্ৰিকেট খেলাৰ লগত ৰঞ্জী ট্ৰফী জড়িত। আৰু তাৰপিছত কুৱেশ্যনটো চোৱা, 2020 বছৰ টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰি মল্লযুঁজত বজ্ৰৰ পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈগৰাকী কোন? এইটো হৈছে বজৰং পুনিয়া। এনচাৰ চি2 হৈছে সঠিক এনচাৰ। এইটো আৰু তাৰপিছত কুৱেশ্যনটো চোৱা,
কোনজন আহোম ৰজাই তলাতল ঘৰ নিৰ্মাণ কৰিছিল? এইটো সঠিক এনচাৰ হৈছে শিৱসিংহই। এনচাৰ বিটো হয়। শিৱসিংহই তলাতল ঘৰ নিৰ্মাণ কৰিছিল ফাৰ্ষ্টত। তাৰপিছত কুৱেশ্যনটো চোৱা। এইটো হৈছে লাষ্ট কুৱেশ্যন। কথাকলি কোনখন ৰাজ্যৰ নৃত্য হয়? এইটো সঠিক এনচাৰ হৈছে কেৰেলা হৈছে কথাকলিৰ নৃত্য। আজিৰ ভিডিঅ' ইমানেই। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ মাজত ADR কাৰণে আপোনালোক ভালদৰে ষ্টাডি কৰি থকা ঘৰত আৰু এইবিলাক কুৱেশ্যন ভালদৰে চাই যাওক। আপোনালোকৰ ভৱিষ্যত লাভৱান হ'ব পাৰিব। থেংক ইউ। আজিৰ ভিডিঅ' নমস্কাৰ। থেংক ইউ।